ছাত্ৰ ছাত্ৰীসকল আগৰ ভিডিঅ'টোত আমি ইলেক্ট্ৰিক পটেনশিয়েলৰ বিষয়ে আলোচনা কৰিছিলোঁ। ইলেক্ট্ৰিক পটেনশিয়েল মানে কি আছিলে? যে ইলেক্ট্ৰিক ফিল্ডৰ কোনো এটা পইণ্টত ইনফিনিটিৰ পৰা ইউনিট পজিটিভ চাৰ্জ এটা উইদাউট এক্সেলাৰেটিং আনোতে যিমানখিনি ৱৰ্ক কৰিব লাগে সেইখিনি আছিলে সেই পইণ্টৰ ইলেক্ট্ৰিক পটেনশিয়েল। আজি আমি চাম আমাৰ হাতত যদি এটা ইউনিট চাৰ্জ কি পইণ্ট চাৰ্জ এটা যদি থাকে, সে এইটো এটা পইণ্ট চাৰ্জ কিউ, সেই পইণ্ট চাৰ্জৰ কাৰণে আৰ ডিষ্টেঞ্চত আমি এটা যদি পইণ্ট লওঁ পি, এই পি পইণ্টত ইলেক্ট্ৰিক পটেনশিয়েল কিমান হ'ব সেইটো আমি উলিয়াম। সো আমি ধৰিলোঁ, আমি এনেকৈ ধৰি লওঁ যে কিউ পইণ্টটো অৰিজিনত আছে আৰু এইটো পি পইণ্ট, আৰু পি পইণ্টৰ পজিশ্যন ভেক্টৰ হ'ল আৰ। তেনেহ'লে পি পইণ্টৰ ডিষ্টেঞ্চ কিউৰ পৰা কিমান হ'ব? আৰে হ'ব। এতিয়া আমি কি আনিব লাগিব? পি পইণ্টত ইউনিট পজিটিভ চাৰ্জ, আৰু আনোতে কিমানখিনি ৱৰ্ক ডান কৰিব লাগিব আমি সেইটো উলিয়াম। চ' সেইটো আমি কেনেকৈ উলিয়াম? এতিয়া পি পইণ্টত যদি আমি ইউনিট পজিটিভ চাৰ্জ এটা ৰাখোঁ, তাৰমানে 1 কুলম চাৰ্জ যদি এটা ৰাখোঁ, সেই চাৰ্জৰ ওপৰত ফ'ৰ্চ কিমান হ'ব? প্ৰথমত আমি সেইটো উলিয়াইলোঁ যে ইলেক্ট্ৰিক ফ'ৰ্চ, ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ on a unit positive charge placed at a distance r from q. কিমান হয় জানা তোমালোকে? কিমানখিনি ইলেক্ট্ৰিক ফ'ৰ্চে ক্ৰিয়া কৰে? 1/4πε0 Q1 Q2 by R square. ইয়াতে Q1 মানে হ'ল কেপিটেল কিউ আৰু Q2 মানে হ'ল 1 কুলম ডিভাইডেড বাই R square, or 1/4πε0 কেপিটেল কিউ বাই R square. এইখিনি কি হয়? এইখিনি হয় এই পইণ্টত চাৰ্জ এটা ৰাখিলে, ইউনিট পজিটিভ চাৰ্জ এটা ৰাখিলে সেই চাৰ্জৰ ওপৰত ক্ৰিয়া কৰা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। আচ্ছা, তো ইটছ চোৱা ইয়াতে ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ ডাইৰেকশ্যন কোনপিনে হ'ব? এইটো পজিটিভ চাৰ্জ, এইটো পজিটিভ চাৰ্জ, গতিকে এইটো দিশত আমাৰ কি থাকিব? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ। তেনেহ'লে আমাৰ এক্সটাৰ্নেল ফ'ৰ্চ কোনপিনে দিব লাগিব? অপজিট ডাইৰেকশ্যনত। অপজিট ডাইৰেকশ্যনত আমাৰ কি থাকিব? এক্সটাৰ্নেল ফ'ৰ্চ। আৰু এই এক্সটাৰ্নেল ফ'ৰ্চেৰে আমি কি কৰিম? এই ইউনিট পজিটিভ চাৰ্জটো আমি ইনফিনিটিৰ পৰা পি পইণ্টলৈকে আনিম, আৰু আনোতে কিমানখিনি ৱৰ্ক ডান কৰিব লাগিব সেইখিনি উলিয়াব লাগিব, আৰু সেইখিনিয়ে হ'ব পি পইণ্টৰ ইলেক্ট্ৰষ্টেটিক উলিয়াম। ৱৰ্ক ডান বাই দ্য এক্সটাৰ্নেল ফ'ৰ্চ ইন ব্ৰিঙিং দ্য ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু পি। তো চোৱা ইয়াতে এক্সটাৰ্নেল ফ'ৰ্চৰ ভেলুটো এইখিনিয়ে হ'ব, কাৰণ আমি আগতেই পাই আহিছোঁ যে এক্সটাৰ্নেল ফ'ৰ্চ আৰু ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চৰ ভেলু কি ৰাখিব লাগিব? ছেম ৰাখিব লাগিব, বাট দেয়াৰ ডাইৰেকশ্যন উইল বি অপজিট। তো চোৱা এই ফ'ৰ্চটো কি হয়? কনষ্টেণ্ট ফ'ৰ্চ নে ভেৰিয়েবল ফ'ৰ্চ? So it is depending upon r, it is depending upon distance, so it will be a variable force. আৰু variable forceৰ কাৰণে work done formula কি আছিল? F dot dr, integration of F dot dr, আৰু ইয়াতে lower limit কি হ'ব? Initial point. তো initial আমি ক'ৰ পৰা আনি আছোঁ? ইনফিনিটিৰ পৰা আনি আছোঁ, আৰু upper limit কি হ'ব? আমি কিমান ডিষ্টেঞ্চলৈকে আনিছোঁ? আৰ ডিষ্টেঞ্চলৈকে হ'ল। বাট আমি কি জানো? এফ এক্সটাৰ্নেল ইজ ইকুৱেল টু মাইনাছ এফ ইলেক্ট্ৰষ্টেটিক্স। চ' আমি এফ এক্সটাৰ্নেলৰ জেগাত কি লিখিব পাৰোঁ? এফ ইলেক্ট্ৰষ্টেটিক্স ডট টি আৰ। এতিয়া চোৱা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ আৰু আৰৰ ডাইৰেকশ্যন কি হৈ আছে? ছেম হৈ আছে। ডায়েগ্ৰামত চোৱা এইটো ডাইৰেকশ্যনতে আমাৰ কি আছে? ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ, আৰু এইটো ডাইৰেকশ্যনতে আমাৰ কি আছে? আৰ ভেক্টৰ। চ' এফ ই আৰু ডি আৰ এই দুটাৰ মাজৰ এংগেল কিমান? 0 ডিগ্ৰী। তো এইটো আমি কেনেকৈ লিখিব পাৰিম? এফ ই ডি আৰ ডট প্ৰডাক্ট থাকিলে কি হয়?
cos theta ইয়াতে cos কিমান হ'ব 0 ডিগ্ৰী আৰু cos 0 ডিগ্ৰী মানে 1 এতিয়া ওকে লিমিট বিলাক থাকিব f এর ভ্যালু বহাই দিয়া আৰু কনস্ট্যান্ট খিনি বাহিৰত উলিয়াই দিয়া কনস্ট্যান্ট কি আছিল -2 তো থাকিবই q divided by 4 pi epsilon naught আৰু ইয়াৰ ভিতৰত তুমি দি দিয়া 1 by r square dr r infinity তো 1 by r square or integration কি হয় -1 by r তো minus q by 4 pi epsilon naught ইয়াত কি আহিব -1 by r ওপৰত হ'ব infinity নহয় ওপৰত হ'ব r আৰু লোৱাৰ লিমিটত হ'ব infinity তোৰ ভ্যালু কেটা বহাই দিয়া প্ৰথমটো কি হ'ব minus এইটো প্লাস হৈ যাব q by 4 pi epsilon naught upper limit r 1 by r lower limit infinity আৰু 1 by infinity মানে কিমান 0 সো এটো হৈ যাব q by 4 pi epsilon naught 1 by r or 1 by 4 pi epsilon naught q by r সো এটো আমি কি উলিয়ালো এটো আমি উলিয়ালো যে ইউনিট পজিটিভ চার্জ এতে ইনফিনিটিৰ পৰা p পয়েন্ট লৈকে আনতে কৰিব লগা work done and by definition this work done is the potential of p so by definition this work done is the electrostatic potential at p so electrostatic potential কিমান হ'ব 1 by 4 pi epsilon naught 9 into 10 to the power 9 sorry q by r তো যদি আমি এতে কি চার্জৰ কাৰণ উলিয়ালো পজিটিভ চার্জৰ কাৰণে নেগেটিভ চার্জৰ কাৰণেও সেম এক্সপ্ৰেশন আহিব অকল প্লাস q ৰ জায়গাত মাইনাস q আহিব সো এটা কথা মন কৰিবা সো পটেনশিয়াল এট স্কেলার কোয়ান্টিটি হয় তো ইয়াৰ আগতে আমি ফিল্ড আৰু ফোর্স উলিয়াইছিলো তাতে মই বাৰে বাৰে এটা কথা কৈছিলো যে কেতিয়াও নেগেটিভত এনসার বিলাক উলিয়াবা সবতে আমি কি লিখি দিও তাতে কিবা চার্জ মাল্টিপ্লাই কৰিব লাগিলে আমি তাতে চার্জৰ ম্যাগনিটিউড মাল্টিপ্লাই কৰো প্লাস থাকিলো আমি মাইনাস থাকিলো আমি প্লাসত কৰো কিন্তু যেতিয়া তুমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল উলিয়াবা নাই বা পটেনশিয়াল এনার্জি উলিয়াবা তেতিয়া কিন্তু আমি মাইনাস সাইনটো কনসিডার কৰিব লাগিব সো যদি আমাক -2 কুলম্বৰ কাৰণে পটেনশিয়াল উলিয়াব দিয়ে আমি q ৰ জায়গাত কিন্তু 2 কুলম লিখো আমি -2 কুলম লিখিম এটা एग्जांपल কৰো কথাখিনি ক্লিয়াৰ হ'ব ধৰা ইয়াতে এটা চার্জ আছে -2 কুলম আৰু ইয়াৰ পৰা 3 মিটাৰ ডিসটেন্সত এটা পয়েন্ট আছে p আৰু তোমাক কৈছে p পয়েন্টত ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল উলিওৱা ডিউ টু -2 কুলম কিমান হ'ব এটো ফৰ্মুলা ইউজ কৰিলে v = 1 by 4 pi epsilon naught মানে কি আছে 9 into 10 to the power 9 into -2 divided by 3 q by r 3 9 of 3 times so answer কিমান আহিব -6 into 10 to the power 9 volt ইয়াতে কিন্তু তুমি মাইনাসৰ জায়গা যদি প্লাস লিখি দিয়া then the answer will be considered as wrong নথাকিব না কথাটো কি কৈ আছো যেতে পজিটিভ চার্জ বা নেগেটিভ চার্জৰ সাইনটো কনসিডার কৰিব লাগিব ফাইন সো বুজি পাইছা এতিয়া যে ইউনিট পয়েন্ট চার্জৰ কাৰণে আমি ইলেক্ট্ৰোস্ট্যাটিক পটেনশিয়াল কেনেকে উলিয়াব লাগে এতিয়া যদি এটাতকে বেছি চার্জ থাকে তেতিয়া পটেনশিয়াল কিমান হ'ব ধৰা তো আমি এতে কি চাব বিচাৰিছো যে পটেনশিয়াল due to multiple charges এটাতকে বেছি চার্জ যদি থাকে কথাটো এনেকুৱা ধৰা ইয়াতে এটা চার্জ আছে q1 আৰু r1 ডিসটেন্সত এটা পয়েন্ট আছে p ইয়াতে এটা চার্জ আছে q2 ৰ পৰা ধৰা p পয়েন্টৰ ডিসটেন্স r2 ইয়াতে আৰু এটা চার্জ আছে q3 ডিসটেন্স r3 এনেকৈ ধৰা n নাম্বাৰস অফ চার্জ আছে এতিয়া গুটেকেটা চার্জৰ কাৰণে p পয়েন্টত
ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল কিমান হ'ব এটো একেবাৰে ইজি তুমি প্ৰত্যেকটো চাৰ্জৰ কাৰণে ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল উলিওৱা আৰু ইহঁতক সিম্পলি এড কৰি দিয়া সিম্পলি ভেক্টৰিয়েলি নহয় ইয়াতে কোনো ঝামেলা নাই আগতে আমাৰ ইলেক্ট্ৰোষ্টেটিক ফিল্ড নাইবা ফোৰ্সৰ কাৰণে বহুত সমস্যা হৈছে মানে নহয় ম্যাগনেটিউড উলিয়াইছো ডাইৰেকশন উলিয়াইছো এন্ড বহুত কিবা কিবি সো ইয়াতে ইবিলাক একো কৰিব নালাগে জাস্ট সবৰ কাৰণে উলিওৱা তো q1 ৰ কাৰণে আমাৰ ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল কিমান হ'ব v1 1/4 pi epsilon naught q1 by r1 similarly v2 মানে কি হ'ব 1/4 pi epsilon naught q2 by r2 v3 মানে কি হ'ব 1/4 pi epsilon naught q3 by r3 এনেকে সবৰ কাৰণে ওলাব গতিকে টোটাল পটেনশিয়াল কি হ'ব সবৰে যোগফল v1 plus v2 plus v3 যদি আৰু থাকে সবতে 1/4 pi epsilon naught আছে কমন লৈ লোৱা ব্ৰেকেটত কি হ'ব চাৰ্জ বাই ডিসটেন্স প্লাস চাৰ্জ বাই ডিসটেন্স প্লাস চাৰ্জ বাই ডিসটেন্স এনেকে এতিয়া আমি এটা প্ৰবলেম কৰো ওকে ধৰা আমাক এটো প্ৰবলেম দিয়া আছে কি প্ৰবলেম যেটো এটা পয়েন্ট p পয়েন্টত আমাক ইলেক্ট্ৰোষ্টেটিক পটেনশিয়াল উলিয়াব দিছে এই তিনিটা চাৰ্জৰ কাৰণে এটা হল 1 মাইক্ৰোকুলম এটা হল 6 মাইক্ৰোকুলম আৰু এটা হল -5 মাইক্ৰোকুলম সো আমি ডাইৰেকশনৰ কথা কিবা ভাবিব লাগিব নে নালাগে কাৰণ পটেনশিয়াল স্কেলাৰ কোয়ান্টিটি ডাইৰেকশন না থাকে সো ইতিমধ্যে আমি যেটো ফৰ্মুলা পালো হেতু ফৰ্মুলাৰ পৰা আমি ডাইৰেক্ট এটো উলিয়াই দিও সো v ইকুৱেল টু আমি কি পাইছো 1/4 pi epsilon naught তাৰ মানে 9 into 10 to the power 9 তাৰ পিছত কি দিব লাগে চাৰ্জ বাই ডিসটেন্স প্লাস চাৰ্জ বাই ডিসটেন্স প্ৰথম চাৰ্জটো হল 1 মাইক্ৰোকুলম ডিভাইডেড বাই ডিসটেন্স কিমান 9 into 10 to the power -2 plus 6 microcoulomb 6 into 10 to the power -6 divided by distance given 12 centimeter 12 into 10 to the power -2 এবাৰ কি হ'ব প্লাস হ'ব না মাইনাস হ'ব মাইনাস কারণ এটো -5 microcoulomb divided by 9 into 10 to the power -2 so এইখিনি হ'ব টোটাল পটেনশিয়াল যদি ক্যালকুলেট কৰিব বিচৰা 9 আৰু 9 ক্যান্সেল যাব 9 আৰু 2 এ 11 11 ৰ পৰা 6 গলে 5 so এটো হ'ব 1 into 10 to the power 5 plus ইয়াতে কি হ'ব 6 12 ত 2 times 2 9 ত 4.5 into 10 to the power 5 সাইন লব ক্যালকুলেশন খিনি minus 9 আৰু 9 cancel so ইয়াত আহিব 5 into 10 to the power 5 যদি তুমি 10 to the power 5 কমন লোৱা आंसर হৈ যাব 0.5 into 10 to the power 5 volt তো সো আমি এনেকৈ কৰিব পাৰো যদি আমাৰ হাতত এটাতকে বেছি চাৰ্জ থাকে এতিয়া আমি এটা স্পেশাল টাইপৰ প্ৰবলেম চাম স্পেশাল টাইপৰ প্ৰবলেমটো হল যদি আমাৰ হাতত এনেকুৱা দুটা চাৰ্জ দিয়া থাকে ধৰা এইটো এটা চাৰ্জ এটা পজিটিভ হ'ব এটা নেগেটিভ হ'ব এটা পজিটিভ চাৰ্জ দিয়া আছে ইয়াতে q1 আৰু এটা ইয়াতে নেগেটিভ চাৰ্জ দিয়া আছে q2 আৰু আমাক খুদিছে এই যেটো লাইন আছে জয়নিং দা টু চাৰ্জেস এই লাইনৰ ওপৰত কোনটো পইণ্টত পটেনশিয়াল 0 হ'ব সো মন কৰিবা যদি q1 আৰু q2 ৰ ভ্যালু সেম নহয় আমি দুটা পইণ্ট পাম এনেকুৱা পইণ্ট আমি কেটা পাম দুটা পাম we will get 2 points কেনেকুৱা পইণ্ট যে এই চাৰ্জ দুটা জয়েন কৰা লাইনৰ ওপৰত তেনেকুৱা আমি দুটা পইণ্ট পাম যেটো পইণ্টত আমাৰ পটেনশিয়াল কিমান হ'ব 0 হ'ব তো পইণ্ট দুটা ক'ত ক'ত থাকিব এটা পইণ্ট থাকিব সেই চাৰ্জ দুটাৰ মাজত আৰু সদায় পইণ্টটো কাৰ ওচৰত থাকে near to the small charge near to the smaller charge সৰু চাৰ্জটোৰ ওচৰত থাকে সৰু মানে নেগেটিভটো নহয় নেগেটিভটো সৰু হ'ব পাৰে পজিটিভটো হ'ব পাৰে মানে যেটো চাৰ্জৰ ম্যাগনিটিউড সৰু হ'ব সেই চাৰ্জটোৰ ওচৰত কি থাকিব পইণ্টটো থাকিব এতিয়া
ধৰা আমি যদি কওঁ যে Q1 চাৰ্জটো 2 কুলম আৰু Q2 চাৰ্জটো -5 কুলম। এতিয়া চোৱা আমাৰ সৰু চাৰ্জ কোনটো হ'ব? এইটো নাভাবিবা ছাৰ এইটো নেগেটিভ আছে গতিকে এইটো চাগে সৰু হ'ব, নহয়। এতে যেটো 2 দেখা পাইছা সেইটো সৰু হ'ব। সো পইণ্টটো ক'ত থাকিব? এটা পইণ্ট থাকিব চাৰ্জ দুটাৰ মাজত আৰু সৰুটোৰ ওচৰত, ধৰা এনেকুৱা এইখিনিত। আৰু এটা পইণ্ট থাকিব কি এক্সটেণ্ডেড লাইনত। এক্সটেণ্ডেড লাইন মানে তুমি যদি লাইনটো এনেকে বঢ়াই দিয়া, এক্সটেণ্ডেড লাইনৰো সৰু চাৰ্জটোৰ ওচৰত থাকিব, তাৰমানে এইফালে নাথাকে। কাৰণ চোৱা এইবাৰ আমি কি ধৰিছোঁ Q2 চাৰ্জটো আমি ডাঙৰ ধৰিছোঁ, গতিকে পইণ্টটো Q2 চাৰ্জৰ ওচৰত নাথাকে। কাৰ ওচৰত থাকিব? Q1 চাৰ্জৰ ওচৰত। সো এটা পইণ্ট ইয়াত থাকিব, আমি P1 বুলি ক'লোঁ, আৰু এটা পইণ্ট ক'ত থাকিব? ইয়াত থাকিব। আৰু যদি এনেকুৱা নহয়, যদি এনেকুৱা হ'লে হয় যে এইটো চাৰ্জ ধৰা 10 কুলম আৰু এইটো চাৰ্জ ধৰা -5 কুলম, তেতিয়াহ'লে কি হ'ব? P1 পইণ্টটো ইয়াতে ক'ৰবাত থাকিলে হয় আৰু P2 পইণ্টটো ইয়াতে ক'ৰবাত থাকিলে হয়। এইটো বস্তু মনত ৰাখিবা যে we will get two such points and the points will be nearer to the smaller charge. smaller chargeৰ ওচৰত থাকিব। এটা পইণ্ট ক'ত থাকিব? চাৰ্জ দুটাৰ মাজত, আৰু এটা পইণ্ট ক'ত থাকিব? এক্সটেণ্ডেড লাইনত। তুমি লাইনটো সদায় কোন পিনে এক্সটেণ্ড কৰিবা? সৰু চাৰ্জটোৰ পিনে। হ'ল। এতিয়া আমি এটা এক্সাম্পল কৰিম NCERTৰ, কথাখিনি একদম ক্লিয়াৰ হৈ যাব। চোৱা কুৱেশ্যনটোত কি কৈছে যে আমাক দুটা চাৰ্জ দিয়া আছে, এটা হ'ল 5 × 10⁻⁸ কুলম আৰু এটা হ'ল -3 × 10⁻⁸ কুলম। চাৰ্জ দুটাৰ মাজৰ ডিষ্টেঞ্চ কিমান দিয়া আছে? 16 চেণ্টিমিটাৰ। আৰু আমাক কৈছে যে কোনটো কোনটো পইণ্টত পটেনচিয়েল 0 হ'ব। তো আমি আগতে আলোচনা কৰিছোঁ যে পইণ্ট দুটা কি হ'ব? এটা পইণ্ট ক'ত থাকিব? চাৰ্জ দুটাৰ মাজত আৰু সৰু চাৰ্জটোৰ ওচৰত। ইয়াতে সৰু চাৰ্জ কোনটো চোৱা, এইটো হ'ল 5 × 10⁻⁸, এইটো হ'ল 3 × 10⁻⁸। চ' দিছ ওৱান ইজ দ্য স্মলাৰ চাৰ্জ। গতিকে দুইটা পইণ্ট এইটো চাৰ্জৰ ওচৰত থাকিব। চ' এটা পইণ্ট আমি P1 ধৰিছোঁ 5 × 10⁻⁸ কুলম চাৰ্জৰ পৰা x1 ডিষ্টেঞ্চত, আৰু এটা পইণ্ট আমি P2 ধৰিছোঁ কিমান ডিষ্টেঞ্চত? x2 ডিষ্টেঞ্চত। P2 পইণ্টটো আমি সৰুটোৰ ওচৰত ল'ম। এইটো ক'ত আছে? লাইনটোৰ বাহিৰত আছে। এতিয়া আমি এইটো পইণ্টক A বুলি কওঁ, এইটোক আমি B বুলি ক'লোঁ। এতিয়া চোৱা, আমি কি কৰিছোঁ? let at P1 and P2 potential is 0. এতিয়া আমি for P1 P1 ক্ষেত্ৰত চোৱা টোটাল পটেনচিয়েল কিমান হ'ব? টোটাল পটেনচিয়েল আমি কি পাইছিলোঁ? 1/4πε0 চাৰ্জ আপন ডিষ্টেঞ্চ। তো চোৱা এইটো চাৰ্জৰ কাৰণে P1 পইণ্টৰ ডিষ্টেঞ্চ কিমান? x1 চেণ্টিমিটাৰ। তো x1 × 10⁻⁻², আৰু চাৰ্জ কিমান? 5 × 10⁻⁻8 প্লাছ চাৰ্জ বাই ডিষ্টেঞ্চ। ইয়াতে প্লাছৰ জেগাত মাইনাছ আহিব কাৰণ চাৰ্জটো নেগেটিভ। এইটো চাৰ্জ কিমান? 3 × 10⁻⁻8। আৰু আমি P1 পইণ্টত উলিয়াব বিচাৰিছোঁ। চোৱা এই চাৰ্জটোৰ পৰা এই পইণ্টৰ মাজৰ ডিষ্টেঞ্চ কিমান হ'ব? গোটেইখিনি আছিলে 16 চেণ্টিমিটাৰ, এইখিনি হ'ল x1। তেনেহ'লে এইখিনি কিমান হ'ব? BP1 কিমান হ'ব? BP1 হ'ব 16 - x1 চেণ্টিমিটাৰ 10⁻⁻²। আৰু আমি অলৰেডি কি কৈছোঁ যে P1 আৰু P2ৰ পটেনচিয়েল কিমান? 0। গতিকে P1ৰ টোটেল পটেনচিয়েল 0 হ'ব। লাগিলে ওপৰত অকণমান লিখি ল'বা যে P1 পইণ্টৰ ডিষ্টেঞ্চ কিমান? পজিটিভ চাৰ্জৰ পৰা x1 চেণ্টিমিটাৰ, আৰু P2 পইণ্টৰ ডিষ্টেঞ্চ পজিটিভ চাৰ্জৰ পৰা আমি কিমান ধৰিছোঁ? x2 চেণ্টিমিটাৰ ধৰিছোঁ। কথাখিনি ইয়াতে লিখি ল'বা। মানে এতিয়া এইখিনি চিম্প্লিফাই কৰা। চোৱা 1/4πε0 কমন আহিব, 10⁻⁻8 কমন আহিব, 10⁻⁻2 কমন আহিব, চবতে আছে। চ' সেইখিনি কমন ল'লে, তো কমন লৈ যদি কেনচেল কৰি দিয়া, ইয়াত অকল কি থাকি যাব? 5 থাকি যাব, আৰু তলত থাকি যাব x1, আৰু ইয়াত কি থাকি যাব? -3 ডিভাইডেড বাই 16 - x1 ইজ ইকুৱেল টু 0। চ' এইটো আমি কেনেকৈ লিখিব পাৰিম? 5/x1 ইজ ইকুৱেল টু 3 ডিভাইডেড বাই 16 - x1। চ' এইটো কি হ'ব চোৱা?
ক্ৰছ মাল্টিপ্লিকেশ্যন কৰা 80 minus 5x1 is equal to 3x1. So it is the simplify kora kiman ahibo 8x1 is equal to 80 tar mane x1 is equal to kiman ahibo etia ami p2 pointer karone sam point to swa p2 pointer 5 or pura distance kiman x2 aru -3 er pura distance kiman hobo কেনে কলিয়া বাইটো সা এই গুটেইখিনি x2 তারপর আমি 16 কি কৰিব লাগিব বাদ দিব লাগিব গতিকে নেগেটিভ চাৰ্জৰ পৰা p2 পইণ্টৰ মাজৰ ডিসটেন্স কিমান হ'ব x2 - 16 cm আমি p2 পইণ্টত কি লিখিব পাৰিম টোটাল পটেনশিয়াল ইজ ইকুৱেল টু মনত আছে না ডিসটেন্স কেটা 1/4 pi epsilon naught 5 * 10 to the power -8 ইয়াৰ পৰা ডিসটেন্স আছিল x2 cm আৰু -3 * 10 to the power -8 কুলম চাৰ্জৰ পৰা ডিসটেন্স কিমান আছিল কোৱা x2 - 16 cm আৰু আমি p2 অলৰেডি টোটাল পটেনশিয়াল 0 বুলি ধৰিছো সো এইবাৰ আগৰ নিচিনা কেনসেল হৈ যোৱাৰ পিছত ইয়াত থাকিব 5/x2 - 3 divided by x2 minus 16 is equal to 0. 5 divided by x2 is equal to 3 divided by x2 minus 16. Cross multiplication korile 5x2 minus 80 is equal to 3x2. So etu hoi jabo 2x2 is equal to 80. So x2 is equal to কিমান আহিব 40 তেনেহলে আনসাৰটো কেনেকৈ লিখিবা ক্লিয়াৰলি লিখি দিবা ডিসটেন্স বিলাক কোৰ পৰা জুখিছা আৰু কোত আছে কি হ'ব 10 cm and 40 cm away from positive charge and negative charge আমি ডিসটেন্স বিলাক কোৰ পৰা জুখিছো positive chargeৰ পৰা from the positive charge আৰু এই 40 cm টু কাৰ পিনে আছে পজিটিভ চাৰ্জৰ পিনে আছে নে নেগেটিভ চাৰ্জৰ পিনে আছে নেগেটিভ চাৰ্জৰ পিনে আমি লৈছিলো অন দা সাইড অফ নেগেটিভ চাৰ্জ তো এনেকে এনসারটো ক্লিয়ারলি মেনশন কৰি দিবা কাৰণ কোনোবাই যদি নেগেটিভ চাৰ্জৰ পৰা ডিসটেন্স জুখিলে হয় আমাৰ এই ভ্যালু কেটা বেলেগ বেলেগ ওলালে হয় কিন্তু এনসার তেতিয়া কারেক্ট হলে হয় তো ইয়াতে সদায় এটা কাম কৰিবা ডিসটেন্স বিলাক সদায় পজিটিভ চাৰ্জৰ পৰা ধৰিবা কাৰণ কিতাপত হেনেকে দিয়া থাকে সব কিতাপতে ডিসটেন্স এটো এটা বাই কনভেনশন পজিটিভ চাৰ্জৰ পৰা জুখে ফাইন বস্তুটো বুজি পাইছা যে কিতাপত এটা এক্সাম্পল আছে এক্সাম্পলটো নিজে কৰি চাবা ফাইন সো আজি কাৰণে এইখিনি থ্যাংক ইউ